হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালে দিয়ক। আজি ৰাতিপুৱা ব্ৰেকফাষ্টত বনাইছিলোঁ মই চিৰা পোহা। চিৰাকেইটা অলপমান টান চাই লৈ ল'ব দেই। মই কিন্তু অলপমান মোটা চিৰাটো লৈছোঁ, তেতিয়া বেছি ভাল হয়। পাতল চিৰাটো হ'লে গোটেই ভাঙি যায় যে। চিৰাটো ধুনীয়াকৈ ধুই মেলি এনেকৈ চাকনিখনত পানীটো যোৱাকৈ মই থৈ দিলোঁ 10 মিনিটমানৰ কাৰণে। এইফালে যোগাৰখিনি কৰি লৈছোঁ। পিঁয়াজ, জলকীয়া, নৰসিংহৰ পাত, ধনিয়া আৰু কেইটামান মটৰ লৈ লৈছোঁ। আপোনালোকে গাজৰ, বিন যি থাকে দিব পাৰে। এইফালে টাৱাখন পাতি দি তাতে মিঠাতেল দিছোঁ। মিঠাতেলত আৰু মই কেইটামান সৰিয়হ ফুটাই দিলোঁ। তাৰপাছত দিলোঁ নৰসিংহৰ পাত, কুটি থোৱা আদাখিনি, পিঁয়াজ, কেঁচা জলকীয়া দি পেলাই মটৰখিনিও দি দিছোঁ। দি পেলাই এতিয়া ইয়াতে অকণমান নিমখ, মানে আন্দাজমতে নিমখ আৰু হালধি দি পেলাই ধুনীয়াকৈ লাৰি দি মই 5 মিনিটমানৰ কাৰণে কম জুইত, অকণমান চেনিও দিছোঁ দেই সোৱাদটো বেলেঞ্চ কৰাৰ কাৰণে, কম জুইত মই থৈ দিম। অকণমান সিজক। এইফালে যোৱা ৰাতিৰ অকণমান ভাজি আছিল, মটৰ, বিন, গাজৰ আৰু কেইটামান মগু আছিল, সেইখিনিও তাতে ঢালি দিলোঁ। এইটো আপোনালোকে দিলেও দিলে, নিদিলেও নাই বাৰু। মোৰ আছিল যিহেতু বস্তুখিনি এনে যোৱাতকৈ দি দিলোঁ তাতে। তাৰপাছত এইফালে যিখিনি চিৰা মই ধুই থৈছিলোঁ, কি ধুনীয়াকৈ ফুলি আহিছে দেখিছে। চিৰাকেইটা ঢালি দিলোঁ, লগত ধনিয়া পাত দিলোঁ। এয়া ধুনীয়াকৈ লৰাই দিলোঁ। দি পেলাই হৈ গ'ল মোৰ চিৰাৰ পোহা। ইয়াতে কেইটামান বাদাম ভাজি দিব পাৰিলে ভাল আছিল, কিন্তু আজি বাদাম নাই আৰু। কেনে লাগিল ভিডিঅ'টো জনাব দেই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।